Hello, my dear students. Today I am going to discuss features of Indian administration. ভাৰতীয় প্ৰশাসনৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে আমি আজি আলোচনা কৰিম। Now in previous classes I discussed evolution of Indian administration in ancient period, medieval period, and in the modern period. So after this evolution, now we understand the setup of Indian administration. So now from this onwards, we are going to discuss Indian administration, and firstly, we are going to discuss the features of Indian administration. Okay. So আমি ইয়াৰ আগৰ ক্লাছত ভাৰতীয় প্ৰশাসনে কেনেধৰণে ক্ৰমবিকাশ লাভ কৰিলে, কেনেধৰণে বিকাশ হ'ল, বিভিন্ন যুগত প্ৰাচীন যুগত কেনেধৰণে বিকাশ হ'ল, কৌটিল্যৰ পৰা আৰম্ভ কৰি ৰামায়ণ মহাভাৰতৰ কথা আমি আলোচনা কৰিলোঁ। মধ্যযুগত কেনেকৈ বিকাশ হ'ল, মোগল সাম্ৰাজ্যৰ কথা আমি আলোচনা কৰিলোঁ, আৰু আধুনিক যুগত বিশেষকৈ স্বাধীনতা আগত কেনেদৰে বিকাশ হ'ল, যিটো আমি ব্ৰিটিছ যুগৰ প্ৰশাসনৰ কথা আলোচনা কৰিলোঁ। গতিকে তাৰপিছত এতিয়াৰ পৰা আমি কি আলোচনা কৰিম, আমি বৰ্তমান যিটো ভাৰতীয় প্ৰশাসন চলি আছে সেই প্ৰশাসনৰ ওপৰত আমি আলোচনা কৰিম, সেই প্ৰশাসনৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিম। ঠিক আছে, কিন্তু তাৰ আগত আমি প্ৰথমে জানি ল'ব লাগিব ভাৰতীয় প্ৰশাসনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ। গতিকে সেই গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহনো কি, আমি এটা এটাকৈ আলোচনা কৰোঁ। বাট বিফ'ৰ ডেট just we look into the levels of Indian administration, where you can see these levels. Where the topmost level is the central government, or we can say union government. Then under the central government, there are state government in every state of India. And under the state government, there are local governments. So two categories of local governments are there. One is urban, another is rural. গতিকে প্ৰথমতে আমি যদি বিভিন্ন পৰ্যায়সমূহ বা চাই লওঁ আমাৰ প্ৰশাসনিক, তেতিয়াহ'লে আমি দেখিম যে আমাৰ এটা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আছে, য'ত আমাৰ কেন্দ্ৰীয় প্ৰশাসন আছে, য'ত আমাৰ কেন্দ্ৰীয় চৰকাৰ আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত গোটেই কেন্দ্ৰীয় প্ৰশাসনৰ কাৰ্যসমূহ পৰিচালিত হয়। তাৰপিছতে আমাৰ কি আছে, কেন্দ্ৰীয় প্ৰশাসনৰ অধীনত আমাৰ দেশসমূহত ৰাজ্যিক প্ৰশাসন আছে, ৰাজ্য প্ৰশাসন আছে, যি ৰাজ্যিক চৰকাৰৰ অধীনত কাম কাজ কৰে। গতিকে আমাৰ যিমানবোৰ ৰাজ্য আছে প্ৰত্যেকতে ৰাজ্যিক প্ৰশাসন আছে। তাৰপিছতে ৰাজ্যিক প্ৰশাসনৰ আণ্ডাৰত কি থাকে, স্থানীয় প্ৰশাসন থাকে। সেই স্থানীয় প্ৰশাসন স্থানীয় চৰকাৰৰ আণ্ডাৰত কাম কৰে। আকৌ সেই স্থানীয় প্ৰশাসনৰ আকৌ দুই ধৰণৰ ভাগ কৰিব পাৰি, এটা নগৰ অঞ্চলৰ কাৰণে, এটা গ্ৰামাঞ্চলৰ কাৰণে। গতিকে নগৰ আৰু গাঁও দুটা ভাগ কৰা হৈছে। গতিকে দিজ আৰ লেভেলছ অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন। গতিকে এই ধৰণৰ লেভেলত আমাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনে কাম কৰে। So after we know these levels, now we are going to discuss the important features. গতিকে এতিয়া আমি লেভেলটো গম পালোঁ, কেনেকুৱা কি পৰ্যায় আছে আমাৰ ভাৰতীয় প্ৰশাসনৰ। এতিয়া আমি বৈশিষ্ট্যখিনি চাম। Now first of all, we are going to look the historical features of Indian administration. Now what is the meaning of historical features? It means the features which are carried forward from the history to the modern age, to the present period. অৰ্থাৎ যিখিনি বৈশিষ্ট্য ঐতিহাসিকভাৱে ভাৰতীয় প্ৰশাসনলৈ আহিছে, সেই ঐতিহাসিক বৈশিষ্ট্যখিনি আমি প্ৰথমে আলোচনা কৰিম, যে কি বস্তু ইতিহাসৰ পৰা আহিছে। চ' হোৱাট আৰ দ্য ফিচাৰ্ছ কেৰি ফৰৱাৰ্ড ফ্ৰম দ্য হিষ্ট্ৰী। চ' ফাৰ্ষ্ট অফ অল উই আৰ লুকিং টু দিছ ফিচাৰ্ছ। তো কেৰি ফৰৱাৰ্ড হোৱা এটা প্ৰথমটো বৈশিষ্ট্য হৈছে কি, কলনিয়েল লিগেচি, উপনিৱেশ উত্তৰাধিকাৰিতা। Now what is colonial legacy? Colonial legacy means that our Indian administration has a legacy of colonial rule. আমাৰ ভাৰতীয় প্ৰশাসনৰ কি আছে, প্ৰশাসনৰ প্ৰতিটো ক্ষেত্ৰতে সেই কলনিয়েল ৰুল যে আছিলে, উপনিৱেশিক শাসন, সেই উপনিৱেশিক শাসনৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। Therefore, we see that Indian administration is totally based on British pattern. So whatever administrative structure laid down by the Britishers during the colonial rule, almost not 100%, but almost same system, same pattern we can notice in present Indian administration. গতিকে ব্ৰিটিছৰ যেতিয়া তেওঁলোকে আমাক শাসন কৰিছিলে, সেই সময়ত তেওঁলোকে ভাৰতবৰ্ষত শাসন কৰিবৰ কাৰণে যিটো আমি কলনিয়েল এডমিনিষ্ট্ৰেশ্যন পঢ়োঁতে আমি পঢ়িছিলোঁ, বিভিন্ন ধৰণৰ ৰুলছ আনিছিলে, এক্ট আনিছিলে, ইণ্ডিয়াৰ ৰেগুলেশ্যন এক্ট,
অ'কে ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট এনেকুৱা ধৰণৰ এক্ট আনিছিলে তাৰ সহায়ত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰশাসনক এটা সংগঠন তৈয়াৰ কৰিছিলে গতিকে সেই যিটো পেটাৰ্ণ তেওঁলোকে তৈয়াৰ কৰিছিলে আমি স্বাধীনতাৰ পিছত যদি দেখোঁ স্বাধীন ভাৰততো প্ৰায় একেবাৰে 100% নহয় কিন্তু প্ৰায় বহুতখিনি বস্তু তেওঁ সেই পেটাৰ্ণটোৱে কণ্টিনিউ কৰি ৰখা হৈছে সেই পেটাৰ্ণটোৱে বজাই ৰখা হৈছে চ' ইটছ বেছড অন দ্য ব্ৰিটিছ পেটাৰ্ণ গতিকে সেই লিগেচিটো আছে এতিয়া তেনেকুৱা ধৰণৰ কি এক্সাম্পল দিব পাৰোঁ প্ৰথম বস্তুটো আহে ছাপ'জ ইউনিট অফ এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি ইউনিট আছে যিখিনি ভাগ আছে সেই ইউনিটখিনি ব্ৰিটিছৰ দিনতে কৰি থোৱা আছে জাষ্ট লাইক ডিভিজনছ ডিষ্ট্ৰিক্ট ছাব ডিভিজন তেহচিল চ' আজিৰ ভাৰতীয় প্ৰশাসনৰ যিবোৰ ইউনিট আছে এডমিনিষ্ট্ৰেটিভ ইউনিট বুলি আমি যাক কওঁ লাইক ডিভিজনছ উই হেভ ডিষ্ট্ৰিক্টছ we have subdivisions. Districts are divided into various subdivisions. ঠিক আছে and then we have some tehsils. Okay. গতিকে even the local government is also there. গতিকে যিখিনি administrative units, all these administrative units actually prevailed during the British era, during the colonial rule, and the same units continued after the independence. গতিকে একেখিনি ইউনিটেই কণ্টিনিউ কৰি ৰাখিছে কোনো তেনেকুৱা ধৰণৰ নতুন বস্তু নাই ডিভিজনৰ আগতে আছিলে ডিষ্ট্ৰিক্টো আগতে আছিলে চ' ছেইম ইউনিট মানে ঠিক আছে গতিকে সেই ইউনিট অফ এডমিনিষ্ট্ৰেশ্যন ইজ ছেইম দেন উই অলছ' হেভ দ্য ছেইম পেটাৰ্ণ অফ অফিচেছ লাইক অফিচ অফ দ্য কমিশ্যনাৰ অফিচ অফ দ্য কালেক্টৰ্ছ অফিচ অফ ছাব ডিভিজনেল অফিচাৰ অফিচ অফ দ্য তেহচিলদাৰ গতিকে যিখিনি অফিচ আছে পজিশ্যন আছে সেই পজিশ্যনবোৰ ব্ৰিটিছৰ দিনৰ পৰাই এতিয়াৰ দিনতো একেই হৈ আছে যেনেকৈ আমাৰ যিটো ডিষ্ট্ৰিক্ট কালেক্টৰ আছে ডিভিজনেল কমিশ্যনাৰ আছে ছাব ডিভিজনেল অফিচাৰ তেহচিলদাৰ গোটেই পজিশ্যনখিনি তেতিয়া ব্ৰিটিছৰ দিনতে ক্ৰিয়েট কৰা আজি যুগতো একেখিনি পজিশ্যন আছে জাষ্ট ফাংচনছবিলাক অলপমান চেঞ্জ হৈছে মেইন ফাংচনখিনি অলমষ্ট একেই আছে আজিকালি ডেভেলপমেণ্ট ৱেলফেয়াৰ কামবিলাক অলপ বেছি কৰে এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছবিলাকে চ' সেই ফাংচনবিলাক এড হৈ গৈছে আদাৰৱাইজ গোটেই ছিষ্টেমটো অলমষ্ট একেই আছে পজিশ্যনখিনি একে আছে তেওঁলোকৰ মানে কাম মানে কেনেকৈ কাম কৰিব মানে অলমষ্ট গোটেই বস্তুবোৰ একেই আছে চ' ডেট ইজ আনাডাৰ কলনিয়েল লিগেচি দেন দ্য চিভিল ছাৰ্ভিচ ছিষ্টেম যিটো আমাৰ প্ৰশাসনিক সেৱাৰ যিটো ব্যৱস্থা সেইটো অলমষ্ট একে হৈ আছে ডেট ইজ অলমষ্ট ছেইম ডেট ইজ অলছ' কণ্টিনিউ থ্ৰু দ্য কলনিয়েল লিগেচি জাষ্ট লাইক আৱাৰ চিভিল ছাৰ্ভিচ এক্সামছ দ্য অল ইণ্ডিয়া ছাৰ্ভিচ হুইচ ইজ ক্ৰিয়েটেড ডিউৰিং ব্ৰিটিছ ৰুল then UPSC which was also created during British rule and then recruitment system the examination system okay all this system we can found during the colonial period and the same legacy continued after the independence গতিকে চিভিল ছাৰ্ভিচ প্ৰশাসনিক সেৱাৰ যিখিনি ব্যৱস্থা আছে তেওঁলোকৰ প্ৰৱেশন পদ্ধতি হওক তেওঁলোকৰ পৰীক্ষাৰ পদ্ধতি হওক বা বিভিন্ন ধৰণৰ পজিশ্যন হওক ঠিক আছে এই গোটেইবোৰ বস্তু সেই বিভিন্ন বা সেৱাবিলাকৰ ভাগ বিতৰণ হওক যেনেকৈ সৰ্বভাৰতীয় সেৱা আছে সেই তেনেকুৱা গোটেই বস্তুবিলাক ব্ৰিটিছৰ দিনতে সৃষ্টি কৰা আৰু সেইবোৰ এতিয়া স্বাধীনতাৰ পিছতো কণ্টিনিউ হৈ আছে নাও হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ ইয়াৰ ৰিজনটো কি যে কি কাৰণে ভাৰতৰ যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে যে কি কাৰণে মানে এনেকুৱা ব্ৰিটিছৰ দিনৰে বস্তুবোৰ বৰ্তাই ৰখা হ'ল চ' হোৱাট উড বি দ্য ৰিজন বিহাইণ্ড দিছ ডেট দ্য there is a colonial legacy of British administration or we can say that what would be the reason behind this that Indians continue the same units same patterns of the British administration after the independence to যে continue যে কৰি ৰাখিলে British system তো তাৰ কাৰণটো কি হ'ব পাৰে চ' কাৰণটো যদি আমি এনালাইজ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এইটোৱে ক'ব পাৰোঁ যে মেবি জাষ্ট ইণ্ডিয়া নিউলি ইণ্ডিপেণ্ডেণ্ট হৈছে নতুনকৈ স্বাধীনতা লাভ কৰিছিলে 1947 আফটাৰ ছাচ এ হিউজ নেশ্যনেল মুভমেণ্টছ ছাচ ষ্ট্ৰাগলছ ইমানবোৰ সংঘৰ্ষৰ পিছত চ' এণ্ড ব্ৰিটিছ ৰুল ইণ্ডিয়া ফৰ অলমষ্ট 200 years ভাৰতবৰ্ষত ব্ৰিটিছে প্ৰায় 200 বছৰ ধৰি ৰাজত্ব কৰিলে ঠিক আছে চ' ইন দিছ 200 years ইণ্ডিয়ানছ অলমষ্ট ফেমিলিয়াৰ উইথ দ্য ব্ৰিটিছ ছিষ্টেম তেওঁলোকে ব্ৰিটিছ ছিষ্টেমৰ লগত অলমষ্ট ফেমিলিয়াৰ হৈ গ'লগৈ তো সেইটো কাৰণে এনেকুৱা হ'ব পাৰে যে সেইমত ভবা হ'ল যে যদি স্বাধীন হোৱাৰ লগে লগে একেবাৰে কমপ্লিটলি নতুন ছিষ্টেম আনি দিয়ে দেশখনৰ জনসাধাৰণৰ কাৰণে সেইটো এটা মানে তেনেকৈ তাৰ লগত এডজাষ্ট কৰিবলৈ অলপ প্ৰব্লেম হ'ব গতিকে আমি একেবাৰে ঘপকৈ নতুন ছিষ্টেম আমি আনি দিলে নহ'ব আমি কি কৰিব লাগিব আমি লাহে লাহে গ্ৰেজুৱেলি মানে বস্তুবোৰ সলনি কৰিব লাগিব একেদিনাই সলনি কৰিলে নহ'ব তো মে বি ডেট থিংকিং ৱাজ দেয়াৰ during the time of the formation of the constitution
গতিকে সংবিধান প্ৰণয়নৰ সময়তো চাগে এই বস্তুটো এই চিন্তাধাৰাটো আছিলে এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ বনাওঁতে চাগে এই চিন্তাধাৰাটো আছিলে যে আমি স্বাধীনতা নতুনকৈ লাভ কৰিছোঁ 200 বছৰ ভাৰতীয় মানুহখিনি ব্ৰিটিছ ছিষ্টেমৰ অধীনত থাকিলে এতিয়া যদি ঘপকৈ ছিষ্টেমটো চেঞ্জ কৰি দিওঁ মানুহবোৰ অলপ ফেমিলিয়াৰ হ'বলৈ কাৰণে টাইম লাগিব ঠিক আছে গতিকে অলপ লাহে লাহে গ্ৰেজুৱেলি চেঞ্জ কৰিব লাগিব ঠিক আছে গতিকে সেই বস্তুটো এতিয়া যেনেকৈ ছাপ'জ কোনোবাই মানে কিবা এটা বস্তু সদায় ইউজ কৰি আছে ছাডেনলি যদি সেই বস্তুটো নোহোৱা কৰি দিয়ে নতুন তাৰ বস্তু এটা লৈ আহে তেতিয়াহ'লে ছাডেনলি মানুহৰ অলপ প্ৰব্লেম হ'ব সেই বস্তুটো ব্যৱহাৰ কৰিবৰ কাৰণে ঠিক আছে এতিয়া কোনোদিন মোবাইল এটাই চলাব নজনা মানুহটোক যদি ঘপকৈ স্মাৰ্টফোন দি দিয়ে চিম্পল মোবাইল এটাই চলাব নজনা মানুহটোক ঘপকৈ যদি স্মাৰ্টফোন দি দিয়ে অলপমান হ'লেও প্ৰব্লেম হ'ব অলপ শিকিবলৈ টাইম লাগিব এডজাষ্ট হ'বলৈ টাইম লাগিব ঠিক আছে বা কোনোদিন মানে কি বুলি কয় একো মানে সৰু সুৰা কিবা গাড়ী এখনো চলাই নোপোৱা বা চাইকেল এখনো চলাই নোপোৱা মানুহজনক যদি ঘপকৈ ট্ৰাক এখন চলাবলৈ দি দিয়ে প্ৰব্লেম হ'ব গতিকে কি হ'ব গ্ৰেজুৱেলি বস্তুবোৰ ইম্প্ৰুভ কৰিব লাগিব চেঞ্জ কৰিব লাগিব ঠিক আছে গতিকে সেইটো কাৰণে হয়তো সেইটো টাইমত ভবা হ'ল যে আমি ছেইম বস্তুটোৱে কণ্টিনিউ কৰি ৰাখি থওঁ লাহে লাহে আমি বস্তুবোৰ চেঞ্জ কৰিম কিন্তু প্ৰেক্টিকেলি ক'বলৈ গ'লে সেই যিটো চেঞ্জ কৰিম বুলি ভবা হৈছিলে যে লাহে লাহে চেঞ্জ কৰিম একজেক্টলি চেঞ্জ সিমান এতিয়ালৈকে পৰ্যন্ত হোৱাগৈ নাই অলপমান চেঞ্জ আহিছে বাট most of the system is almost same with British pattern সেই কলনিয়েল টাইমৰ লগত এতিয়ালৈকে আচলতে চলি আছে দুই এটা বস্তু চেঞ্জ আহিছে সেইখিনি আমি পিছত ডিছকাছ কৰিম বাট আদাৰৱাইজ দেয়াৰ ইজ colonial legacies remains in Indian administration colonial legacy to এতিয়া মেইনটেইন হৈ আছে okay so that is the first feature next is the uniformity so historically আৰু এটা বস্তু আহিছে Indian administration that is another historical feature that is the uniformity means we have the same general features and structure or pattern from union to local level গতিকে এডমিনিষ্ট্ৰেশ্যনৰ লেভেলখিনি অলৰেডি মই ডিছকাছ কৰিলোঁ যে চেণ্ট্ৰেল বা ইউনিয়ন লেভেল আছে দেন ষ্টেটত আছে ষ্টেট এডমিনিষ্ট্ৰেশ্যন দেন লোকেল এডমিনিষ্ট্ৰেশ্যন ফৰ আৰ্বান এণ্ড ৰুৰেল এৰিয়াছ তো যদি আমি ভালকৈ মন কৰোঁ ইউনিয়নৰ পৰা আৰম্ভ কৰি একদম লোকেল লেভেললৈকে তেওঁলোকৰ ফিচাৰ্ছখিনি আৰু ষ্ট্ৰাকচাৰখিনি ছেইম হয় ফৰ এক্সাম্পল চেণ্ট্ৰেলত আমাৰ কি আছে আমাৰ হেড অফ দ্য ষ্টেট হৈছে প্ৰেচিডেণ্টৰ নামতে চব হয় বাট একচুৱেল পাৱাৰটো কাৰ ওচৰত আছে প্ৰাইম মিনিষ্টাৰ এলং উইথ কাউন্সিল অফ মিনিষ্টাৰ্ছ গতিকে মেইন দেশখন চম্ভালে তেওঁলোকে কাম কৰে তেওঁলোকে পলিচি তেওঁলোকে বনায় তাৰপিছতে তেওঁলোকক হেল্প কৰিবৰ কাৰণে কি আছে কামখিনি মানে ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমাৰ যিখিনি আমাৰ ছেক্ৰেটেৰিয়েট আছে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট আছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ আছে অ'কে ভেৰিয়াছ ডিপাৰ্টমেণ্ট আৰ দেয়াৰ অ'কে চ' ডেট ইজ দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন নাও ইফ ইউ লুকিং টু দ্য ষ্টেট এডমিনিষ্ট্ৰেশ্যন দ্য ছেইম পেটাৰ্ণ ছেইম ষ্ট্ৰাকচাৰ is also available for the state administration গতিকে ইয়াত প্ৰেচিডেণ্টৰ পজিশ্যনটো কোনে লৈছে দ্য পজিশ্যন অফ দ্য প্ৰেচিডেণ্ট ইজ টেকেন অভাৰ বাই দ্য গভৰ্ণৰ তো হেড অফ দ্য ষ্টেট আমাৰ প্ৰেচিডেণ্ট হয় যেতিয়া আমাৰ মানে ভাৰতবৰ্ষৰ কিন্তু যেতিয়া মানে ৰাজ্যবোৰৰ কথা আহে তেতিয়া ৰাজ্যবোৰৰ হেডজন কোন হৈ গ'ল গভৰ্ণৰ তো প্ৰেচিডেণ্টৰ পজিশ্যনটো এতিয়া গভৰ্ণৰ আহি গ'ল আৰু যিটো প্ৰাইম মিনিষ্টাৰ পজিশ্যনটো আছে ইউনিয়ন এডমিনিষ্ট্ৰেশ্যনত সেই প্ৰাইম মিনিষ্টাৰ পজিশ্যনত ষ্টেটত কোন আহি গ'ল চিফ মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰৰ লগত কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু ইয়াত চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েটৰ ঠাইত ইয়াত আহি গ'ল ষ্টেট ছেক্ৰেটেৰিয়েট তো ষ্ট্ৰাকচাৰটো একে গতিকে ডেট ইজ দ্য ইউনিফৰ্মিটি সেইটোকে কৈছে ইউনিফৰ্মিটি বুলি তো এইটো নহয় আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এয়া সকলো ৰাজ্যৰ ক্ষেত্ৰতে একে এইটো নহয় যে আসামত বেলেগ ধৰণৰ এডমিনিষ্ট্ৰেশ্যন আছে পাঞ্জাৱত বেলেগ আছে দিল্লীত বেলেগ আছে বা হাৰিয়ানাত বেলেগ আছে ঠিক আছে মহাৰাষ্ট্ৰত বেলেগ আছে এনেকুৱা নহয় সকলো ৰাজ্যতে ছেইম ষ্ট্ৰাকচাৰ হ'ব অলপমান দুই এটা বস্তু চেঞ্জ হ'ব পাৰে লাইক নেমছ কিছুমান ৰাজ্য হিচাপৰ নামবোৰ কিছুমান পজিশ্যনবিলাক নামবোৰ অলপ চেঞ্জ হয় এৰিয়াটো অলপমান চেঞ্জ হ'ব পাৰে ঠিক আছে গতিকে আদাৰৱাইজ গোটেই ষ্ট্ৰাকচাৰ ছেইম সেই ইউনিফৰ্মিটি আছে যেনেকৈ নামৰ ক্ষেত্ৰত ছাপ'জ আমি ইয়াত অসমৰ ডেপুটি কমিশ্যনাৰ বুলি কওঁ বহুত ঠাইত এতিয়াও কালেক্টৰ বুলিয়ে কয় যিটো ব্ৰিটিছ যুগৰ পৰা চলি আহিছিলে তো এতিয়াও বহুত ঠাইত কালেক্টৰ বুলিয়ে কয় কালেক্টৰ বুলিয়ে ডেপুটি কমিশ্যনাৰক কয় কিছুমান ঠাইত ডি এম বুলি কয় ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কয় তো নামবোৰ কিছুমান ঠাইভেদে বেলেগ বেলেগ হয় বাট আদাৰৱাইজ পজিশ্যন তেওঁলোকৰ কাম ফাংচন হোল ষ্ট্ৰাকচাৰ ইজ দ্য ছেইম গোটেই বস্তুটো ছেইম চ' ডেট ইউনিফৰ্মিটি ইজ মেইনটেইন তো সেইটো এটা হিষ্টৰিকেল ফিচাৰ দ্য ইউনিফৰ্মিটি ইজ মেইনটেইন ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন দ্য নেক্সট ফিচাৰ্ছ আহি যায় এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ So it is also come through the history যিটো ব্ৰিটিছৰ যুগতো বহুত এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কৰা হৈছিলে উই কেন চি ব্ৰিটিছাৰ্ছ কেম উইথ ভেৰিয়াছ ভেৰিয়াছ এক্টছ লাইক ৰেগুলেশ্যন এক্ট দেন এগেইন এমেণ্ডমেণ্ট অফ দিছ এক্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট 1919 ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট 1935 তো তেওঁলোকে মাজে মাজে ৰিফৰ্ম কৰি আছিলে তো তেনেকৈ ইণ্ডিপেণ্ডেঞ্চৰ পিছতো ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো ৰিফৰ্ম কমিশ্যন গঢ়াৰ কথা চিন্তা কৰা হৈছিলে বিকজ এডমিনিষ্ট্ৰেশ্যনটো এনেকুৱা এটা বস্তু যে সদায় একেধৰণৰ এডমিনিষ্ট্ৰেশ্যন চলি থাকিব নোৱাৰে
আৰু স্পেচিয়েলি আমি যেহেতু ব্ৰিটিছৰ বস্তুবোৰ কণ্টিনিউ কৰি ৰাখিছোঁ টাইম টু টাইম এইটো চেঞ্জ কৰিব লাগিব চ' ডেটছ ৱাই in 1996 Administrative Reform Commission was formed. গতিকে সেই ৰিফৰ্ম কমিশ্যনে কিছুমান ৰিকমেণ্ডেশ্যন দিছিলে যে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনত কি কি বস্তু চেঞ্জ কৰিব লাগে দ্য ৰিফৰ্ম কমিশ্যন ৰিকমেণ্ডেড চাম ইম্পৰ্টেণ্ট থিংছ দেট হোৱাট শুড উই কেন চেঞ্জ ইন আৱাৰ এডমিনিষ্ট্ৰেশ্যন হোৱাট থিংছ উই শুড ৰিফৰ্ম ইন ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন দেন এগেইন আৰু ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন ৱাজ ফৰ্ম ইন 2005 গতিকে এতিয়ালৈকে দুটা কমিশ্যন এনেকুৱা ৰিফৰ্ম কমিশ্যন ফৰ্ম হৈ গৈছে চ' দিছ ইজ দ্য আনাডাৰ হিষ্টৰিকেল ফিচাৰ Now we are going to look into the developing features of Indian administration. Developing features means what features actually develop after the independence. So, a colonial legacy, uniformity, and the administrative reform. These features come historically to the Indian administration. So, after independence, what are the features come to Indian administration? Hey, features can name these are terms we can categorize as developing features. So, one of the most important features is that blend of centralization and decentralization. গতিকে ভাৰতবৰ্ষৰ প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে সেয়া হৈছে কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীকৰণৰ এটা কি বুলি ক'ব কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীকৰণৰ এটা সংমিশ্ৰণ ইট ইজ এ ব্লেণ্ড অফ চেন্ট্ৰেলাইজেশ্যন এণ্ড ডিচেন্ট্ৰেলাইজেশ্যন চ' ইণ্ডিয়ান কনষ্টিটিউশ্যন actually is a blend of centralization and decentralization. Therefore, Indian administration also is a blend of centralization and decentralization. সেইটো আমি প্ৰমাণ কেনেকৈ পাওঁ প্ৰমাণ আমি পাওঁ 7th Schedule of the Constitution of India. ভাৰতবৰ্ষৰ সংবিধানৰ যিটো 7 নম্বৰ আমাৰ অনুসূচী আছে তাতে আমি গম পাওঁ যে আমাৰ চেন্ট্ৰেলাইজেশ্যন আৰু ডিচেন্ট্ৰেলাইজেশ্যন দুটাই আছে তাত তিনিখন লিষ্ট দিয়া আছে এই 7th Schedule আছে কি there are 3 lists. Now, what are these 3 lists? These 3 lists are union list, state list, and concurrent list. So, union list of jikhni subject ase, there are 98 subjects to the union list. That means, in these 98 subjects, union government can make law. ठीक है? And in the state list, there are 61 subjects where state government can make law. And in the concurrent list, there are 52 subjects. That means, any government can make law. Legislate law for these 52 subjects. So, এই লিষ্ট কিখনৰ জৰিয়তে কি কৰা হৈছে ক্ষমতাসমূহ ভগাই দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টক কিছুমান ক্ষমতা দিয়া হৈছে ষ্টেট গভৰ্ণমেণ্টক আৰু এইখিনি ক্ষমতা দিয়া হৈছে দুইখন গভৰ্ণমেণ্টৰ মাজত ভগাই দিয়া হৈছে ঠিক আছে চ' পাৰ্টিকুলাৰলি দিছ ইজ দ্য ব্লেণ্ড অফ চেণ্ট্ৰেলাইজেশ্যন এণ্ড ডিচেণ্ট্ৰেলাইজেশ্যন ডেট মিনছ চেণ্টাৰৰ ওচৰতে সকলো পাৱাৰ নাই এইটো নহয় যে গোটেই পাৱাৰবোৰ চেণ্টাৰক দিয়া হৈছে ষ্টেটকো কিছুমান পাৱাৰ দিয়া হৈছে কিছুমান ক্ষেত্ৰত ষ্টেটে নিজাববীয়াকৈ ডিচিশ্যন ল'ব পাৰে লাইক ল' এণ্ড অৰ্ডাৰ okay all other kind of things they can make their own decision own policy but যদিও ভগাই দিয়া হৈছে ইয়াত কিন্তু ক্ৰিটিচিজম এটাও আছে যে although we can say that there is a blend of centralization and decentralization but actually we all know that in India central government is always more powerful আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ সদায় পাৱাৰফুল হয় especially if you see the subject list forget about the numbers কিমানটা নম্বৰ আছে 98 61 এইবোৰ আমি পাহৰি যাওঁ যদি আমি ছাবজেক্টখিনি চাওঁ কি কি ছাবজেক্ট আছে ইফ ইউ লুকিং টু দ্য ছাবজেক্ট ফৰগেট এবাউট দ্য নাম্বাৰ্ছ দেন দ্য মেইন ছাবজেক্টছ লাইক ফাইনেন্স ডিফেন্স অ'কে ৰেলৱেজ অল দিজ ছাবজেক্টছ আৰ বিলং টু দ্য ইউনিয়ন লিষ্ট গতিকে যিখিনি মূল বিষয় আছে গোটেইবোৰ ইউনিয়ন লিষ্টৰ ওপৰত পৰে ইউনিয়ন লিষ্টৰ ওচৰত আছে ঠিক আছে তো সেইটো কাৰণে স্পেচিয়েলি ফাইনেন্সটো আছে অবভিয়াছলি ডিফেন্সটো বাৰু থাকিবই লাগিব ইউনিয়নৰ ওচৰত ফৰ দ্য ছিকিউৰিটি পাৰ্পছ বাট ফাইনেন্সটো আছে কি ইউনিয়নৰ ওচৰত আছে চ' ডেটছ ৱাই ষ্টেট গভৰ্ণমেণ্ট হেজ ন' ফাইনেন্সিয়েল পাৱাৰ আল্টিমেটলি ষ্টেট গভৰ্ণমেণ্ট হেজ টু ডিপেণ্ড অন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইন এভৰি ফাইনেন্সিয়েল মেটাৰ্ছ সেইটো কাৰণে কি হয় ৰাজ্যবোৰৰ ওচৰত যিহেতু বিত্তীয় অধিকাৰটো দিয়াই নাই মানে বিত্তীয় এই বিষয়টো দিয়াই নাই সেইকাৰণে কি হয় যে ৰাজ্যবোৰে সদায় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰ কৰিবলগীয়া হয় বিত্তৰ কাৰণে আৰু মেইন বস্তুটো হৈছে বিত্ত ফাইনেন্স নহ'লে টকা পইচা নহ'লেতো কোনো একো কাম কৰিব নোৱাৰে গতিকে সেই টকা পইচাৰ কাৰণে সেই টকা পইচাটো যাৰ ওচৰত থাকিব কণ্ট্ৰল তাৰে থাকিব ঠিক আছে চ' সেইটো কাৰণে কি হয় আল্টিমেটলি যদিও ডিচেণ্ট্ৰেলাইজেশ্যন বুলি কোৱা হৈছে বাট একচুৱেলি আমি জানো যে ডিচেণ্ট্ৰেলাইজেশ্যন আছে দেয়াৰ ইজ ডিচেণ্ট্ৰেলাইজেশ্যন বাট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ অলৱেজ মোৰ পাৱাৰফুল চ' সেইটো এটা প্ৰব্লেম হয় ইয়াত এনিৱেজ the next features is the shift in manner of administration sometimes is very rigid sometimes is flexible so steel frame of administration to aluminum frame গতিকে কি হয় ভাৰতীয় প্ৰশাসনত কিছুমান শিফটিং দেখিবলৈ পোৱা যায়
তো কিছুমান ক্ষেত্ৰত এই খুব ৰিজিড হয়, মানে খুব অনমনীয় হয়, একেবাৰে কঠোৰ, আৰু কিছুমান ক্ষেত্ৰত অলপ ফ্লেক্সিবল দেখিবলৈ পোৱা যায়। অ'কে, আমাৰ কনষ্টিটিউশ্যনতে আমি পাওঁ যে ৰিজিডো হয়, ফ্লেক্সিবলো হয়, মিক্সচাৰ অফ বোথ, ঠিক আছে, দুইটাৰ এটা মিক্সচাৰ হয়। চ' সেইটো মানে আমাৰ দেখিবলৈ পোৱা যায় যে তাৰমানে ষ্টিল ফ্ৰেম মানে কি, ষ্টিল বস্তুটো আমি ঘপকৈ মানে ভাঙি দিব নোৱাৰোঁ, বেকা কৰিব নোৱাৰোঁ, কিন্তু এলুমিনিয়ামৰ আমি আৰামত বেকা কৰিব পাৰোঁ, নিজৰ সুবিধা অনুযায়ী এলুমিনিয়ামডাল আমি বেকা কৰি ল'ব পাৰোঁ, ঠিক আছে, কিন্তু ষ্টিলটো তেনেকৈ কৰিব নোৱাৰোঁ। চ' ষ্টিল ফ্ৰেম মানে কি এটা ৰিজিড ষ্ট্ৰাকচাৰ, যিটো একো চেঞ্জ কৰিব নোৱাৰি, যেনেকৈ আছে সেনেকৈ থাকিব, ঠিক আছে। আৰু এলুমিনিয়াম ফ্ৰেম মানে কি, আমি নিজৰ সুবিধা মতে এইটো অলপমান এডজাষ্ট কৰি ল'ব পাৰোঁ। অ'কে, চ' আমাৰ সেই ফ্লেক্সিবিলিটিটো আছে, লগতে ৰিজিডিটিটো আছে। That is another feature. Next is the political neutrality. Now, this is a very important feature. Now, what is political neutrality? Political neutrality means administration should be politically neutral. Okay. Now, politically neutral means what? Politically neutral means actually three things. Mainly three things. গতিকে কোৱা হৈছে যে ভাৰতীয় প্ৰশাসনৰ অন্য এটা বৈশিষ্ট্য হৈছে ৰাজনৈতিক নিৰপেক্ষতা। তেতিয়াহ'লে ৰাজনৈতিক নিৰপেক্ষতা মানে কি? তাৰমানে প্ৰশাসন সদায় ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগে। তো ৰাজনৈতিক নিৰপেক্ষতা মানে কি? ই সাধাৰণতে তিনিটা বস্তু বুজায়। নাও হোৱাট আৰ দিছ থ্ৰী থিংছ? নম্বৰ ওৱান ইজ ন' পাৰ্টিচিপেশ্যন ইন পলিটিকেল এক্টিভিটিছ। তাৰমানে যিখিনি প্ৰশাসনৰ ব্যক্তি আছে তেওঁলোকে ৰাজনৈতিক যিবিলাক মানে প্ৰক্ৰিয়া চলি থাকে বা ৰাজনৈতিক যিখিনি কাম কাজ চলি থাকে, তাত গতিবিধি চলি থাকে, তাত অংশগ্ৰহণ তেওঁলোকে কৰিব নোৱাৰে। নাও পলিটিকেল এক্টিভিটিছ মিনছ হোৱাট? পলিটিকেল এক্টিভিটিছতো বহুত এক্টিভিটিছ পৰে। যদি ইয়াত বেছিকেলি পলিটিকেল এক্টিভিটি বুলি ক'লে বহুতখিনি বস্তু কভাৰ কৰি লয়, বাট যদি ইয়াত কেইটামান বস্তু বুজোৱা হৈছে, ফৰ এক্সাম্পল ছাপ'জ ইলেকশ্যন কেম্পেইনিং, ঠিক আছে, কোনোবা পাৰ্টিৰ হৈ বোলে কোনোবা ইলেকশ্যন কেম্পেইনিঙত পাৰ্ট লৈছে বা ইলেকশ্যন কেম্পেইনিঙত গৈছে, পাৰ্ট নলয়, জাষ্ট এনেই গৈছে বোলে। দেন কিবা পাৰ্টিৰ মিটিং হৈছে, পলিটিকেল পাৰ্টি মিটিঙত তাত গৈছে কোনোবা এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ঠিক আছে। চ' ইলেকশ্যন কেম্পেইনিং, পলিটিকেল পাৰ্টিজ মিটিং, অ'কে। চ' দিছ কাইণ্ড অফ এক্টিভিটিছ কেন টাৰ্ম এজ পলিটিকেল এক্টিভিটিছ। তো সেই পলিটিকেল এক্টিভিটি ভাগ ল'ব নোৱাৰে কোনে? এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছবিলাকে। এডমিনিষ্ট্ৰেশ্যনৰ কোনো মানুহে একচুৱেলি ভাগ ল'ব নোৱাৰে। চ' ডেট ইজ আ ন' পাৰ্টিচিপেশ্যন ইন পলিটিকেল এক্টিভিটিছ। ছেকেণ্ড থিং ইজ দে ৱৰ্ক ফৰ দ্য গভৰ্ণমেণ্ট এণ্ড নট ফৰ পলিটিকেল পাৰ্টি ইন পাৱাৰ। দুই নম্বৰ ইম্পৰ্টেণ্টটো হৈছে যে এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছবিলাকে সদায় চৰকাৰৰ হৈহে কাম কৰিব লাগিব, কোনো পাৰ্টিৰ হয় নহয়, যিটো পাৰ্টি চৰকাৰত আছে। চ' ডেট ইজ মষ্ট ইম্পৰ্টেণ্ট থিং, যিটো কেতিয়াবা আমি দেখোঁ যে নহয়গৈ, এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছবিলাকে পাৰ্টিৰ হৈ কাম কৰা দেখা যায়, নট ফৰ দ্য গভৰ্ণমেণ্ট। তাৰ মানে বস্তুটো কি হয়, ছাপ'জ এতিয়া আমাৰ ইণ্ডিয়াত কাৰ চৰকাৰ আছে? বিজেপি চৰকাৰ আছে, ঠিক আছে। বাট বিজেপিয়ে চৰকাৰ আছে বুলি ক'লে একচুৱেলি কি, মানে বিজেপিয়ে ৰুল কৰি আছে, বিজেপি পাৰ্টিয়ে ৰুল কৰি আছে, ঠিক আছে। তো যিখিনি এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ আছে তেওঁলোকে কিন্তু বিজেপি বা কংগ্ৰেছৰ হৈ কাম কৰিলে নহ'ব। দে হেভ টু ৱৰ্ক ফৰ দ্য গভৰ্ণমেণ্ট। চৰকাৰ আছে, চৰকাৰৰ কাৰণে তেওঁলোকে কাম কৰিব। কাইলৈ যদি চৰকাৰত থকা পাৰ্টিটো চেঞ্জ হৈ যায়, তেওঁলোকৰ কোনো মতলব নাই, তেওঁলোকে জাষ্ট চৰকাৰ হৈ কাম কৰি থাকিব, ঠিক আছে। পাৰ্টি হৈ তেওঁলোকে কাম কৰিব নোৱাৰে, তাৰমানে বিজেপি পাৰ্টি হৈ পিনে এতিয়া কাম কৰিব নোৱাৰে, বিজেপিৰ হৈ তেওঁলোকে প্ৰচাৰ কৰিব নোৱাৰে বা বিজেপিৰ কাৰণে তেওঁলোকে কাম কৰিব নোৱাৰে, তেওঁলোকৰ পাৰ্টিৰ ফেভাৰত তেওঁলোকে কাম কৰিব নোৱাৰে, ঠিক আছে। তেওঁলোকে নিউট্ৰেলি চৰকাৰৰ কাৰণে কাম কৰিব লাগিব, যোন পাৰ্টি চৰকাৰ নাথাকক কিয়, আৰু তেওঁলোকে ইকুৱেলি সকলোকে ট্ৰিটমেণ্ট দিব লাগিব। বিজেপি পাৰ্টি চৰকাৰত আছে বুলি ক'লে মানে বিজেপি মানুহখিনিক কাৰণে এক্সট্ৰা ট্ৰিটমেণ্ট দিলে নহ'ব, দে শুড গিভ দ্য ইকুৱেল ট্ৰিটমেণ্ট। তো সেইটোকে কোৱা হয়। এতিয়া সেইটো বস্তুটোৱে কেতিয়াবা কিছুমানে খেলি মেলি কৰে। Some people, some administrative officers, they work for the party, for their promotions, for their own benefits, especially the retirement benefit. কাৰণ ধৰি লোৱা এলিজিবিলিটি আছে যদিতো প্ৰমোশ্যন হ'বই, কিন্তু কি হয় ৰিটায়াৰমেণ্টৰ পিছত দেখা যায় যে বহুতখিনি প্ৰশাসনিক বিষয়া কেতিয়াবা পলিটিকেল পাৰ্টি জইন কৰি লয়, তাৰপিছত তেওঁলোকক টিকেট দিয়া হয়, তেওঁলোকে পিছত মিনিষ্টাৰো হয়গৈ। উই কেন চি ভেৰিয়াছ এক্সাম্পলছ ইন ইণ্ডিয়া হুৱেৰ some administrative officers always try to work for some political party, try to influence them, okay, এটা মানে কি বাটাৰিং কৰি থাকে, মানে তেল মাৰি থাকে। যাতে কি কাৰণে তেল মাৰে, এতিয়া কথাটো হ'ল তেওঁলোকৰ এটা হাই চেলাৰী থাকে, অবভিয়াছলি তেওঁলোকৰ পাৱাৰো বহুত থাকে এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ, কিন্তু সেই কামটো তেওঁলোকে কিয় কৰে, তাৰমানে বেছিকেলি দিজ আৰ দ্য ৰিটায়াৰমেণ্ট প্লেনিং, ৰিটায়াৰমেণ্ট প্লেন। তাৰমানে ৰিটায়াৰমেণ্টৰ পিছততো আৰু সেইখিনি নাথাকে, না পাৱাৰ থাকিব না সেই পইচা পাতি থাকিব। তো তেওঁলোকে এটা ৰিটায়াৰমেণ্ট প্লেনিং কি কৰে, তাৰমানে মই যদি এই পাৰ্টিটো মোক কাৰণে কাম কৰি থাকোঁ, সেই পাৰ্টিটো মোক ভাল পাব, যেতিয়া মই ৰিটায়াৰ হ'ম তেতিয়া মানে সেই পাৰ্টিটোৰ পৰা মই
ইলেকশ্যন খেলিবলৈ টিকেট পাম আৰু লগতে মই মন্ত্ৰী চন্ত্ৰী হ'ব পাৰিম আৰু এনেকুৱা বহুত এক্সাম্পল আছে যে ফৰ্মাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ বিকাম দ্য মিনিষ্টাৰ্ছ অফ চাম পলিটিকেল পাৰ্টি ঠিক আছে চ' সেই বস্তুটো খুব ইণ্ডিয়াত দেখিবলৈ পোৱা যায় সেইটোকে গতিকে ইট ইজ এ কাইণ্ড অফ এ ভাইলেশ্যন অফ দিছ ফিচাৰ এইটো ফিচাৰৰ এটা ভাইলেশ্যন নিচিনাই হয় কাৰণ এডমিনিষ্ট্ৰেটিভ অফিচাৰে কেতিয়াবা পাৰ্টি হৈ কাম কৰিব নোৱাৰে যি কি নহওক এইটো এটা ফিচাৰ হয় বাট ইয়াৰ ভাইলেশ্যন আমি দেখি আছোঁ নেক্সট ইজ দ্য ন' পলিটিকেল এলাইনমেণ্টছ সেইটো যে কোনো পলিটিকেল পাৰ্টিৰ লগত তেওঁ কোনো মেম্বাৰ হ'ব নোৱাৰে এলাইনমেণ্ট থাকিব নোৱাৰে চ' এডমিনিষ্ট্ৰেটিভ অফিচাৰ কেনট বি দ্য মেম্বাৰ অফ এনি পলিটিকেল পাৰ্টি চ' দিজ থ্ৰী থিংছ আৰ টাৰ্ম এজ দ্য পলিটিকেল নিউট্ৰেলিটি এণ্ড পলিটিকেল নিউট্ৰেলিটি শুড বি দেয়াৰ ইন দ্য এডমিনিষ্ট্ৰেশ্যন Now the next thing is the welfare administration. Now this is the another developing feature of Indian administration. Welfare means to taken care of the public. জনসাধাৰণ বা সমাজখনৰ কল্যাণ সাধন কৰা সেইটোকে কোৱা হৈছে ৱেলফেয়াৰ তো তাৰমানে প্ৰশাসনে কি কৰে আজিকালি জনকল্যাণমূলক কামো কৰে এতিয়া when during the time of colonial period administration main purpose was to rule basically the implement government policies and collection of the revenue and maintenance of law and order গতিকে ব্ৰিটিছৰ যুগত প্ৰশাসনিক কামবিলাক কি আছিলে প্ৰশাসনৰ কাম আছিলে কি ল' এণ্ড অৰ্ডাৰটো মেইনটেইন কৰা আইন শৃংখলা মানে বজাই ৰখা ৰাজহ সংগ্ৰহ কৰা আৰু এটা ষ্ট্ৰিক্টলি খুব কঠোৰভাৱে চৰকাৰী নীতি নিয়মসমূহ বলবৎ কৰা তাৰমানে কোনো যাতে চৰকাৰৰ বিৰুদ্ধে যাব নোৱাৰে তো আগৰে প্ৰশাসনৰ কামটো সেইটোৱে আছিলে ঠিক আছে গতিকে বেলেগ তেনেকুৱা জনকল্যাণমূলক কাম প্ৰশাসনৰ নাছিলে চ' administration is not very much concerned about welfare, public welfare. Okay. So after independence, সেইটো এটা চেঞ্জ আহিলে এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে এডমিনিষ্ট্ৰেশ্যন এটা জনকল্যাণমূলক কামো কৰিব লাগিব চ' এডমিনিষ্ট্ৰেশ্যন মাষ্ট বি ৱৰ্ক ফৰ দ্য পাব্লিক ৱেলফেয়াৰ চ' therefore they have to tackle various socio-economic problems like poverty, unemployment গতিকে এতিয়া দৰিদ্ৰতাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিব দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে কাম কৰিব লাগিব ঠিক আছে এইবিলাক আৰু কাৰোবাৰ যদি কিবা সমস্যা আছে শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব চ' ৱেলফেয়াৰ মানুহৰ জনকল্যাণ কৰিব লাগিব ঠিক আছে কোনোবা যদি ভাল স্বাস্থ্য পাতি পোৱা নাই সেই পাব্লিক হেল্থৰ কাৰণে কাম কৰিব লাগিব ক'ৰবাত খোৱা পানী পোৱা নাই যোগান ধৰিব লাগিব চ' দিছ welfare system should be there welfare administration to hetuke bujaise so and for this welfare in administration there should be planning mechanism hetu kone amar bharatbokhor planning mechanism ase planning o kora hoy tenakwa welfare kamor karone so government has various schemes for welfare like NREGA scheme ইন্দিৰা আৱাস যোজনা যিটো এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা হৈ গ'ল তাত কি কৰে দুখীয়া মানুহক ঘৰ দিয়া হয় ঘৰ আবণ্টন দিয়া হয় চ' পিপল বিল' পভাৰ্টি লাইনছ উইচ দে প্ৰভাইডেড হাউচ বাই দ্য গভৰ্ণমেণ্ট চৰকাৰৰ ফালৰ পৰা ঘৰ দিয়ে দেন আমাৰ এইটো চাউল দিয়ে বিনামূলীয়া চাউল দিয়ে বা দুটকীয়া চাউল দিয়ে দিজ আৰ চাম প্লেনিং মেকানিজম তাৰমানে যিখিনি মানুহ একেবাৰে দুখীয়া খাবলৈ পোৱা নাই তেওঁলোকক কিছুমান বস্তু প্ৰভাইড কৰা হয় গতিকে ঠিক সেইদৰে মানে কি বুলি কয় কিছুমান দুখীয়া খেতিয়কক কিছুমান হেল্প কৰা হয় ঠিক আছে চ' দিজ আৰ এক্সাম্পল অফ ৱেলফেয়াৰ এডমিনিষ্ট্ৰেশ্যন চ' ৱেলফেয়াৰ এডমিনিষ্ট্ৰেশ্যন ইজ আনাডাৰ ডেভেলপিং ফিচাৰ অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন নেক্সট ইজ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন উন্নয়নমূলক প্ৰশাসন নাও let me clarify one thing or we can say don't be confused with these two type of administration one is called welfare administration another is development administration গতিকে বহুত ক্ষেত্ৰত কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে দুইটা বস্তুক লৈ অলপ কনফিউজ হোৱা দেখা যায় ছাত্ৰ ছাত্ৰীয়ে ভাবে যে দুইটা বস্তু একেই হয় ৱেলফেয়াৰ এডমিনিষ্ট্ৰেশ্যন আৰু ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন কিন্তু দুইটা বস্তু একে নহয় হাউএভাৰ দিছ টু টাইপ অফ এডমিনিষ্ট্ৰেশ্যন আৰ ইণ্টাৰ কানেক্টেড বাট নট দ্য ছেইম কানেকশ্যন আছে দুইটাৰ মাজত কিন্তু একেই নহয় বস্তুটো নাও ৱেলফেয়াৰ মানে কি জনকল্যাণ বা কল্যাণ কৰা কাৰোবাৰ মই কল্যাণ কৰিছোঁ আৰু ডেভেলপমেণ্ট মানে হৈছে কি উন্নয়ন কৰা আৰু কল্যাণ কৰাৰ মাজত ডিফাৰেঞ্চ এটা আছে এনেই শুনিবলৈ দেখিবলৈ একে নিচিনা লাগে ৱেলফেয়াৰ ডেভেলপমেণ্ট ঠিক আছে বাট বস্তুটো বহুত পাৰ্থক্য আছে এতিয়া এই যে ফ্ৰী চাউল দিলোঁ মই দুটকীয়া চাউল দিলে গভৰ্ণমেণ্টে এইবিলাক জব কাৰ্ডৰ ছিষ্টেম উলিয়ালে MGNREGA থ্ৰুৱেদি ইন্দিৰা আৱাস যোজনা বা নাও প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি ঘৰ দিলে দুখীয়া মানুহক দিজ আৰ কল ৱেলফেয়াৰ এইখিনি কি কৰা হৈছে ৱেলফেয়াৰ কৰা হৈছে মানুহক কি কৰা হৈছে যিখিনি মানুহৰ একো নাই তেওঁলোকক কিবা এটা দিয়া হৈছে বা যিখিনি মানুহৰ সেই অমুক বস্তুটো নাই সেই বস্তুটো দিয়া হৈছে চ' দিছ ইজ দ্য ৱেলফেয়াৰ কিন্তু ডেভেলপমেণ্ট বুলি ক'লে কি হ'ব ডেভেলপমেণ্ট বুলি ক'লে কিছু উন্নয়ন মানে প্ৰগ্ৰেছ আগবঢ়াই নিয়া বেলেগ বেলেগ দিশত চ' ডেট ইজ দ্য প্ৰগ্ৰেছ অ'কে চ'
ডেভেলপমেণ্ট হৈছে এটা প্ৰগ্ৰেছ ডেভেলপ কৰা বৰ্তমান মানুহ এটা যি ষ্টেজত আছে সেই ষ্টেজৰ পৰা উঠাই নিয়া ঠিক আছে ডেট ইজ আ ডেভেলপমেণ্ট ডেট মিনছ দুটকীয়া চাউল দিয়াটো ডেভেলপমেণ্ট নহয় ডেট ইজ আ ৱেলফেয়াৰ কিন্তু এজন মানুহক যদি কেপেবল কৰি তোলা হয় যে তেওঁ দুটকীয়া চাউল নালাগে এতিয়া তেওঁ নিজে দাম দি 30 টকীয়া চাউল কিনিব পাৰে ডেট ইজ দ্য ডেভেলপমেণ্ট চ' ডেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট ৱেলফেয়াৰ মানে কি মানুহজনক খাবলৈ চাউল নাই চাউল কিনিবলৈ তেওঁৰ পইচা নাই তো গভৰ্ণমেণ্টে ফ্ৰী চাউল দিছে ডেট ইজ ৱেলফেয়াৰ মানুহজনক ৱেলফেয়াৰ কৰিছে কিন্তু ডেভেলপমেণ্ট কি হ'ব মানুহজনক ছাপ'জ এমপ্লয়মেণ্ট ফেচিলিটি দিলে কিবা প্ৰভাইড কৰিলে দেশখনত তেনেকুৱা কিছুমান স্কিম আনিলে যাৰ দ্বাৰা মানুহজনে এমপ্লয়মেণ্ট পালে বা মানুহজনৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো বাঢ়িলে আৰু এতিয়া মানুহজনে ফ্ৰী চাউল মানুহজনৰ দৰকাৰ নাই মানুহজনে নিজে 30 টকীয়া 40 টকীয়া চাউল কিনি খাব পাৰে ডেট ইজ ডেভেলপমেণ্ট চ' ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ এটা বেলেগ বস্তু বাট দুইটা বস্তুৱে আমাক দৰকাৰী হয় especially in the country like India, we need both development administration as well as welfare administration. Now, in the development administration, there are implementation of various programs and projects. Programs for economic development, programs for social development, programs for administrative development. গতিকে অৰ্থনৈতিক উন্নয়ন হওক সামাজিক উন্নয়ন হওক বা প্ৰশাসনিক উন্নয়ন হওক সকলো দিশতে কাম কৰি থকা হয় আমাৰ প্ৰশাসনৰ ফালৰ পৰা সেইটো এটা আমাৰ প্ৰশাসনিক ছিষ্টেমত আছে চ' ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন ইজ এ কাইণ্ড অফ এ ছেপাৰেট কেটেগৰী বুলি এটা ধৰি লোৱা হয় ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন বুলি তাৰমানে জেনেৰেল এডমিনিষ্ট্ৰেশ্যনতকৈ ইয়াৰ কাম কাজবিলাক পৃথক হয় ইট বেচিকেলি ফ'কাছ অন ডেভেলপমেণ্ট তাৰ কাৰণে বেলেগ বেলেগ প্ৰজেক্ট লৈ তেওঁলোকে প্ৰগ্ৰাম বনায় ঠিক আছে ছাপ'জ কিবা স্কিল বেছ প্ৰগ্ৰাম ওলালে যাৰ দ্বাৰা যুৱক যুৱতীসকলক স্কিলফুল কৰি তোলাৰ কাৰণে ট্ৰাই কৰা হ'ল ঠিক আছে চ' দিছ কাইণ্ড অফ প্ৰগ্ৰাম মে বি দিয়া অ'কে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে কিবা প্ৰগ্ৰাম ওলালে ঠিক আছে যাতে এমপ্লয়মেণ্ট ফেচিলিটি বঢ়াব পাৰি ইণ্ডাষ্ট্ৰিজ বেছি খুলিব পাৰি ছাপ'জ ক'ৰবাত ইণ্ডাষ্ট্ৰি বনালে ফৰ্ম খুলিলে গভৰ্ণমেণ্টে ক'ৰবাত মানে ভাল তেনেকুৱা ইণ্ডাষ্ট্ৰি খোলাৰ লগে লগে এমপ্লয়মেণ্ট ফেচিলিটিজ বাঢ়িলে ঠিক আছে অ'কে চ' দিজ আৰ কল দ্য ইকনমিক ডেভেলপমেণ্ট ঠিক আছে দেন ছ'চিয়েল ডেভেলপমেণ্ট ছ'চাইটিৰ কাৰণে ছাপ'জ ক'ৰবাত এডুকেশ্যন স্প্ৰীড কৰিবৰ কাৰণে ক'ৰবাত স্কুল খুলিলে কলেজ খুলিলে ঠিক আছে নতুনকৈ কিবা টেকন'লজিকেল ইনষ্টিটিউট খুলিলে দিজ আৰ ফৰ ছ'চিয়েল ডেভেলপমেণ্ট তেনেকৈ এডমিনিষ্ট্ৰেটিভ ডেভেলপমেণ্টৰ কাৰণে প্ৰশাসনৰ নতুন নতুন ৰিফৰ্মছ আনিলে তো দিজ আৰ এডমিনিষ্ট্ৰেটিভ ডেভেলপমেণ্ট চ' সেই তেনেকুৱা বস্তুটো হৈছে এটা ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন দিজ আৰ পাৰ্ট অফ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন ত' নেক্সট ফিচাৰ ইজ প্ৰভিজন অফ জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট তো ভাৰতীয় প্ৰশাসনত যিটো অলৰেডি মই মানে ডিছকাছ কৰি আহিছোঁ যে মানে সেইটো ব্ৰিটিছৰ যুগতে সৃষ্টি কৰা বস্তুটো এতিয়াও আছে ডেট ইজ দ্য প্ৰভিজন অফ জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট তাৰমানে আমাৰ সাধাৰণ প্ৰশাসনিক বিষয় আছে লগতে বিশেষজ্ঞ প্ৰশাসনিক বিষয় আমাৰ দেখিবলৈ পোৱা যায় নাও হোৱাট ইজ জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট জেনেৰেলিষ্ট মিনছ ডেট দে হেভ এ বেচিক নলেজ অফ almost every administrative topic, every administrative subjects, and specialist means that they have a special knowledge on a particular subject. গতিকে সাধাৰণ প্ৰশাসনিক বিষয় সেইবিলাক যাৰ সাধাৰণ প্ৰশাসনৰ সম্পৰ্কে জ্ঞান থাকে প্ৰশাসনৰ প্ৰতিটো বিষয়ৰ ওপৰত ন্যূনতম তেওঁলোকৰ জ্ঞানখিনি থাকে যাতে সেইকাৰণে তেওঁলোকে অভাৰঅল সামগ্ৰিক প্ৰশাসনিক দায়িত্ববোৰ চম্ভালিব পাৰে আৰু কিছুমান বিশেষজ্ঞ প্ৰশাসনিক বিষয়া থাকে যি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত তেওঁলোকৰ জ্ঞান থাকে আৰু সেই নিৰ্দিষ্ট বিষয়ৰ ওপৰত তেওঁলোকৰ এক্সপাৰ্ট থাকে বিশেষজ্ঞ থাকে আৰু তেওঁলোকে সেই বিষয়টো চম্ভালিব পাৰে চ' যেনেকৈ আমাৰ IAS অফিচাৰবোৰ হৈছে কি জেনেৰেলিষ্ট এডমিনিষ্ট্ৰেটৰ লাইক ডেপুটি কমিশ্যনাৰ হৈ গ'ল ঠিক আছে ডিভিজনেল কমিশ্যনাৰ দিজ আৰ স্পেচিয়েলিষ্ট জেনেৰেলিষ্ট এডমিনিষ্ট্ৰেটৰ যি জেনেৰেলভাৱে প্ৰশাসনৰ দিশটো চোৱা চিতা কৰে কিন্তু স্পেচিয়েলিষ্ট কিছুমান থাকে যে স্পেচিয়েলিষ্ট ছাপ'জ কিবা প্লেনিং কৰিব লাগে পলিচি বনাব লাগে যাৰ কাৰণে ছাপ'জ মানে স্পেচিয়েল মানুহ লাগিব তো এই স্পেচিয়েল কামখিনি তেওঁলোকৰ ওচৰত থাকে Now next, we have reservation system in our administration. গতিকে কেইবাটাও কেটেগৰী মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে যিখিনি মানুহক ধৰি লোৱা অলপ বেকৱাৰ্ড বুলি ধৰা হয় বা যিখিনি মানুহক অতীজৰ পৰা বিভিন্ন কাৰণত ফৰ ভেৰিয়াছ ৰিজন they are living behind from the mainstream people. So according to the constitution, for the scheduled caste people, for scheduled tribe people, then other backward classes, আকৌ মহিলাৰ কাৰণে আছে ৰিজাৰ্ভেশ্যন ফিজিকেলি হেণ্ডিকেপ যিবোৰ মানুহ থাকে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আমাৰ এডমিনিষ্ট্ৰেশ্যনত Then we also have the provisions of administrative tribunals. Now administrative tribunals mean what? That separate tribunals for the administration. তাৰমানে প্ৰশাসনিক বিষয়সমূহ মীমাংসা কৰিবৰ কাৰণে এটা সুকীয়াকৈ প্ৰশাসনিক মানে ন্যায়পালিকাৰ নিচিনা বস্তু সৃষ্টি কৰা হৈছে ঠিক আছে মানে প্ৰশাসনিক আদালত বুলি আমি ক'ব পাৰোঁ সেইখিনিক এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ প্ৰশাসনিক আদালত বিকজ সেইটো কি কাৰণে কৰা হৈছে বিকজ we as in India such a huge population is there so in the court the various cases are already pending
ভাৰতবৰ্ষৰ কোৰ্টসমূহত ইমান এখন জনসংখ্যা থকা দেশত ভাৰতবৰ্ষৰ কোৰ্টসমূহত বহুত কেছবিলাক এতিয়াও পেণ্ডিং হৈ আছে, বহুত কেছ এতিয়াও চলি আছে, মীমাংসা হোৱাই নাই, বহুত লাখ লাখ কেছ। তাৰ মাজতে আকৌ এডমিনিষ্ট্ৰেটিভ কিছুমান কেছ আহে, এডমিনিষ্ট্ৰেটিভ কিছুমান ইছ্যু আহে, আকৌ সেইখিনিও যদি আদালতে চম্ভালিবলগীয়া হয় একেখন কোৰ্টে, তেতিয়াহ'লে কেছৰ সংখ্যা আৰু বাঢ়ি যাব। সেইকাৰণে প্ৰশাসনিক বিষয়সমূহ চলাবৰ কাৰণে সুকীয়াকৈ প্ৰশাসনিক আদালতৰ ব্যৱস্থা কৰা হৈছে। এণ্ড দিছ এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ হেজ executive power, also has law making powers and also have semi judicial power. তো যিখিনি এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছ আছে তেওঁলোকে এক্সিকিউটিভ পাৱাৰো দিয়া হৈছে, তাৰমানে প্ৰশাসনৰ কাৰণে তেওঁলোকে পলিচি বনাব পাৰে। ল' মেকিং পাৱাৰো দিয়া হৈছে, তাৰমানে যেনেকৈ লেজিছলেচাৰে ল' বনায়, এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলছবিলাকে ফৰ এডমিনিষ্ট্ৰেশ্যন, গোটেই দেশৰ কাৰণে নহয় অফক'ৰ্ছ, ফৰ এডমিনিষ্ট্ৰেশ্যন দে কেন মেক ল' এণ্ড some semi-judicial power also given to this administrative tribunals. That means in some cases they can give the judgment. কিছুমান ক্ষেত্ৰত তেওঁলোকে জুডিচিয়াৰী নিচিনা জাজমেণ্টটো দিব পাৰে। So we have various administrative tribunals in India like Central Administrative Tribunal, Income Tax Appellate Tribunal. যদি ইনকাম টেক্স ৰিলেটেড কিবা যদি কেছ থাকে, আপিল থাকে, আমি ইনকাম টেক্স এপিলেট ট্ৰিবিউনেলছত যাব পাৰোঁ। ৰেলৱে ৰেটছ ট্ৰিবিউনেল, যদি ৰেল বিভাগৰ ক্ষেত্ৰত কিবা যদি আমাৰ কেছ থাকে, আপিল থাকে, আমি সেইটো ট্ৰিবিউনেলছত যাব পাৰোঁ। ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেল, ইণ্ডাষ্ট্ৰি ৰিলেটেড কেছেছ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেলছ আছে। চ' provision of administrative tribunal is an important feature of Indian administration. Our next important feature is the independent administrative agencies. So in India we have independent administrative agencies. ভাৰতবৰ্ষত আমাৰ কিছুমান স্বতন্ত্ৰ প্ৰশাসনিক মানে কিছুমান অভিকৰণ আছে বা সংস্থা আছে, ঠিক আছে। And these agencies can be categorized into two types. One is constitutional, another is extra constitutional. So by nature, we have two types of independent administrative agencies. গতিকে তেওঁলোকৰ প্ৰকৃতিৰ ফালৰ পৰা আমি ভাৰতৰ যিমানবোৰ স্বতন্ত্ৰ প্ৰশাসনিক সংস্থাবিলাক আছে সেইবিলাকক আমি তেওঁলোকৰ প্ৰকৃতিৰ ফালৰ পৰা দুটা ভাগত ভগাব পাৰোঁ। এটা হৈছে সাংবিধানিক, আনটো হৈছে অতি সাংবিধানিক বা সাংবিধানিক মানে সংবিধানৰ ভিতৰত নপৰা, মানে এক্সট্ৰা, মানে সংবিধানৰ উল্লেখ নাই, মানে এক্সট্ৰাকৈ দিয়া হৈছে। চ' এক্সট্ৰা কনষ্টিটিউচনেল। এতিয়া কনষ্টিটিউচনেল কোনবিলাক? লাইক ইলেকশ্যন কমিশ্যন, UPSC, কেক, দিজ আৰ কনষ্টিটিউচনেল এজেঞ্চিজ। ইলেকশ্যন কমিশ্যন আমি জানোৱেই, গোটেই ইণ্ডিয়াত ইলেকশ্যন কণ্ডাক্ট কৰিবৰ কাৰণে ইলেকশ্যন কমিশ্যন আছে আমাৰ। এণ্ড দিজ ইলেকশ্যন কমিশ্যন ফৰ্মেশ্যন অফ ইলেকশ্যন কমিশ্যন ইজ মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন, ডেটছ ৱাই ইট ইজ কনষ্টিটিউচনেল এজেঞ্চি। UPSC, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, দিছ ইজ অলছ' এ কনষ্টিটিউচনেল এজেঞ্চি। কনষ্টিটিউচনৰ উল্লেখ আছে UPSC গঠন কৰিব লাগে টু কণ্ডাক্ট অল দ্য civil service exam, especially for the higher positions. Then কেক, কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল আছে আমাৰ অডিটৰ কাৰণে, হিচাপ পৰীক্ষা কৰিবৰ কাৰণে, সেইটো আমি অলৰেডি জানোৱেই। চ' সেই দিজ আৰ কনষ্টিটিউচনেল, এইখিনি কনষ্টিটিউচনেল এজেঞ্চিৰ এক্সাম্পল। আৰু যদি আমি এক্সট্ৰা কনষ্টিটিউচনেল এক্সাম্পল দিওঁ, উই হেভ প্লেনিং কমিশ্যন, যিটো এতিয়া হৈ গ'লগৈ নীতি আয়োগ, নামটো চেঞ্জ কৰি। চ' যিটো প্লেনিং কমিশ্যন 1951 এষ্টাব্লিছ হৈছিলে, তাৰপিছত এতিয়া নীতি আয়োগ হৈ গ'লগৈ। দিজ আৰ এক্সট্ৰা কনষ্টিটিউচন। ডেট মিনছ কনষ্টিটিউচন ডিড নট মেনশ্যন এবাউট ইট, বাট গভৰ্ণমেণ্ট ৰিয়েলাইজ দ্য ইম্পৰ্টেঞ্চ অফ দিছ কাইণ্ড অফ কমিশ্যন এণ্ড দে এষ্টাব্লিছ দিছ কমিশ্যন। গতিকে এক্সট্ৰা কনষ্টিটিউচন মানে কনষ্টিটিউচনৰ উল্লেখ নাই, গতিকে চৰকাৰে নিজাববীয়াকৈ এইটো প্ৰতিষ্ঠা কৰিছে আৰু সেইবাবে পিছত সলায়ো দিব পাৰিলে। মোদী চৰকাৰ অহাৰ লগে লগে নীতি আয়োগ কৰি দিলে। জৱাহৰলাল নেহৰুৰ দিনত প্লেনিং কমিশ্যন এষ্টাব্লিছ হৈছিল, তো বিজেপি চৰকাৰৰ নীতি আয়োগ কৰি দিলে। গতিকে যদি কনষ্টিটিউচনেল হোৱাহেঁতেন কিন্তু চেঞ্জ কৰিব নোৱাৰিলেহেঁতেন। মানে কনষ্টিটিউচনেল যিকোনো এটা এজেঞ্চি চেঞ্জ কৰিব হ'লে কি কৰিব লাগিব? কনষ্টিটিউচন চেঞ্জ কৰিব লাগিব। ছাপ'জ UPSC, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনটো চেঞ্জ কৰিব লাগে, তাৰ ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব লাগে। কি কৰিব লাগিব? কনষ্টিটিউচনখন প্ৰথমে চেঞ্জ কৰিব লাগিব, এমেণ্ডমেণ্ট কৰিব লাগিব। কাৰণ কনষ্টিটিউচনত যিমতে উল্লেখ আছে UPSC সেইমতে ফৰ্ম হৈছে। চ' বিকজ ইট ইজ এ কনষ্টিটিউচন। ছাপ'জ কেগত কিবা চেঞ্জ আনিব লাগে, ইউ হেভ টু এমেণ্ড দ্য কনষ্টিটিউচন। বাট ৰিগাৰ্ডিং চেঞ্জেছ ইন দ্য এক্সট্ৰা কনষ্টিটিউচনেল এজেঞ্চিজ লাইক প্লেনিং কমিশ্যন, নীতি আয়োগ, ইউ ডোণ্ট নিড দ্য এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউচন, কাৰণ সেইটো কনষ্টিটিউচনৰ উল্লেখে নাই ইয়াৰ বিষয়ে। অ'কে, ঠিক আছে। গতিকে সেইটোৱে হৈছে ডিফাৰেঞ্চ কনষ্টিটিউচনেল এণ্ড এক্সট্ৰা কনষ্টিটিউচনেল এজেঞ্চিজ। Now we have also independent judiciary. Now what is independent judiciary? Independent judiciary means it is free from the influence of legislature and executive. যি আমাৰ ভাৰত চৰকাৰ বুলি ক'লে তিনিটা অংগ থাকে, এক্সিকিউটিভ, লেজিশ্লেচাৰ আৰু জুডিচিয়াৰী। তো ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী মানে হৈছে কি জুডিচিয়াৰী ফ্ৰী হয় লেজিশ্লেচাৰ আৰু এক্সিকিউটিভৰ প্ৰভাৱৰ পৰা। তাৰমানে এক্সিকিউটিভ বা লেজিশ্লেচাৰে জুডিচিয়াৰী কামত একো হস্তক্ষেপ কৰিব নোৱাৰে বা জুডিচিয়াৰী কামত প্ৰভাৱ পেলাব নোৱাৰে, যে জুডিচিয়াৰীক নিজৰ মতে কাম কৰাবলৈ দিব নোৱাৰে তেনেকৈ, ঠিক আছে। চ' দেট ইজ দ্য ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। And the removal of judges is a very rigid procedure. কাৰণ যদি জুডিচিয়াৰী জাজবিলাকক চৰকাৰে নিজৰ ইচ্ছামতে
হলুৱা মেলা ট্ৰেন্সফাৰ দিয়া বা আঁতৰাই দিয়া পদৰ পৰা এইবোৰ কৰি থাকিব পাৰে তেতিয়াহ'লে কি হ'ব জুডিচিয়াৰী আল্টিমেটলি এক্সিকিউটিভৰ ইনফ্লুৱেঞ্চটো আহি যাব গতিকে সেইটো কাৰণে কি কোৱা হৈছে এইটো খুব ৰিজিড ফিচাৰ দিয়া হৈছে তাৰমানে আমাৰ সেই জাজবিলাকক সেই বিচাৰকসকলক সহজে পদৰ পৰা আঁতৰ কৰিব নোৱাৰে খুব এটা কঠিন প্ৰক্ৰিয়াৰ মাজে যাব লাগিব তেওঁলোকক আঁতৰ কৰিবলৈ হ'লে ঠিক আছে সেইটো কাৰণে সেই তেওঁলোকৰ জব ছিকিউৰিটিটো দিয়া হৈছে যাতে তেওঁলোকক এক্সিকিউটিভে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে প্ৰভাৱিত কৰিব নোৱাৰে Then we also have system of judicial review. Judicial review বিষয়ে আমি জানোৱে The judicial review means what? Judiciary can review any law passed by the legislature which if this law is considered as a violation of constitutional norms. যদি লেজিসলেচাৰে পাছ কৰি দিয়া কোনোবা এখন আইনক ভবা হয় যে সাংবিধানিক ই গণ্ডিৰ বাহিৰত হৈ গৈছে বা সাংবিধানিক মূল্যবোধৰ বাহিৰত হৈ গৈছে তাক মানে জুডিচিয়াৰীয়ে ন্যায়পালিকাই ৰিভিউ মানে সমীক্ষা কৰিব পাৰে দ্যাট ইজ জুডিচিয়েল ৰিভিউ ন্যায়িক সমীক্ষা ক্ষমতা সেইটোকে কয় আৰু যদি ৰিভিউ কৰি পায় যে সেইখন সঁচাকৈয়ে সংবিধানৰ বাহিৰত গৈছে সংবিধানৰ মূল্যবোধৰ বাহিৰত গৈছে দে কেন ছাছপেণ্ড দিছ ল' তেনেকৈ ল'খন বাতিল কৰিব পাৰে চ' দিছ থ্ৰী থিংছ মেইনলি আইডেণ্টিফাইড থ্ৰু দ্য ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী গতিকে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী বুলি ক'লে আমি সেইটোৱে বুজোঁ এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ইজ ভেৰি নেচেচাৰী বিকজ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী থাকিলে কি হয় এক্সিকিউটিভ লেজিসলেচাৰে যি ইচ্ছা তাকে কৰিব নোৱাৰে বিকজ তেওঁলোকৰ ওপৰত চকু দিবলৈ কোন আছে জুডিচিয়াৰী আছে আৰু তেতিয়া ইটছ প্ৰটেক্টছ দ্য ৰাইটছ অফ দ্য পিপল ই মানুহৰ অধিকাৰসমূহ তেতিয়া প্ৰটেক্ট কৰে ইটছ প্ৰিভেণ্ট এ ট্ৰাইনেৰী গভৰ্ণমেণ্ট ই এখন চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা ই ৰক্ষা কৰে অ'কে চ' দিছ ইজ অল এবাউট ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী Then we have some modern features of Indian administration. এই যিমানখিনি ফিচাৰ্ছ পালোঁ হিষ্টৰিকেল এণ্ড ডেভেলপিং তাৰ লগতে আজিকালিৰ যুগত ইন আ মডাৰ্ণ এজ চাম মডাৰ্ণ ফিচাৰ্ছ অলছ' এডেড জাষ্ট লাইক ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন তো আজিকালি আমাৰ ভাৰতবৰ্ষত আছে ডিচেণ্ট্ৰেলাইজেশ্যনটো অলৰেডি মই ডিছকাছ কৰিলোৱে এতিয়া আন এটা বস্তু হৈছে কি ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন নাও হোৱাট ইজ ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন ডেট মিনছ ডিচেণ্ট্ৰেলাইজেশ্যনটো আছে বিকেন্দ্ৰীকৰণ আছে কিন্তু তাৰ লগতে ডেম'ক্ৰেটিক মিনছ কি গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ তাৰমানে কি ইন লোকেল লেভেলছ উই কেন ইলেক্ট আৱাৰ অ'ন ৰিপ্ৰেজেণ্টেটিভ তাৰমানে লোকেল বডিত আমি নিজৰ ৰিপ্ৰেজেণ্টেটিভ নিজে আমি নিৰ্বাচিত কৰিব পাৰোঁ তো যিটো লোকেল এডমিনিষ্ট্ৰেশ্যন আছে তাৰে এটা পাৰ্ট হৈছে কি মানে যিখিনি গভৰ্ণমেণ্টে নিজে এপইণ্ট কৰে ছাপ'জ ব্লক ডেভেলপমেণ্ট অফিচাৰ ইজ এপইণ্টেড বাই দ্য গভৰ্ণমেণ্ট ডেপুটি কমিশ্যনাৰ ইন ডিষ্ট্ৰিক্ট লেভেল এপইণ্টমেণ্ট বাই দ্য গভৰ্ণমেণ্ট ঠিক আছে ছাব ডিভিজনেল অফিচাৰ ইন এ ছাব ডিভিজন এপইণ্টমেণ্ট বাই দ্য গভৰ্ণমেণ্ট তহচিলদাৰ এপইণ্টমেণ্ট বাই দ্য গভৰ্ণমেণ্ট ঠিক আছে সেইবিলাকক গোটেইখিনি কি গভৰ্ণমেণ্টে এপইণ্ট কৰে চাৰ্কুল অফিচাৰ এপইণ্টমেণ্ট বাই দ্য গভৰ্ণমেণ্ট সেইখিনিকো গভৰ্ণমেণ্টে এপইণ্ট কৰে মানুহে নিজে কাকো চইচ নকৰে যদিও সেইখিনি লোকেল লেভেলতে পৰে কিন্তু আমি কাক চইচ কৰিব পাৰোঁ লোকেল লেভেলত উই কেন ইলেক্ট আৱাৰ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত মেম্বাৰ অফ জিলা পৰিষদ ঠিক আছে অলছ' উই কেন হেভ মেম্বাৰ অফ ছাপ'জ মিউনিচিপালিটি ব'ৰ্ড ঠিক আছে ইন আৰ্বান এডমিনিষ্ট্ৰেশ্যন ঠিক আছে গতিকে আমি লোকেল লেভেলত তেওঁলোকক আমি ইলেক্ট কৰিব পাৰোঁ চ' দিছ ইজ কল ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন সেইটোকে ডেম'ক্ৰেটিক ডিচেণ্ট্ৰেলাইজেশ্যন কোৱা হৈছে আৰু সেইটো মডাৰ্ণ ফিচাৰ বুলি এইটো কাৰণে কোৱা হৈছে আগতে আছিলে কিন্তু কনষ্টিটিউশ্যনেল মানে ছেফ গাৰ্ডটো পোৱা নাছিলে কনষ্টিটিউশ্যনেল স্বীকৃতি দিয়া নাছিলে যিটো হ'লগৈ আফটাৰ দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1993 যিটো হ'ল 73rd and 74th এমেণ্ডমেণ্ট এক্ট তাৰ পৰাহে বস্তুটো কনষ্টিটিউশ্যনেলি এটা ৰিকগনিশ্যন পালে পঞ্চায়ত ছিষ্টেম এণ্ড দ্য যিটো আৰ্বান লোকেল এডমিনিষ্ট্ৰেশ্যন আছে মিউনিচিপাল ছিষ্টেমটো ঠিক আছে তো সেইটো এটা মডাৰ্ণ ফিচাৰ্ছত পৰিব দেন উই অলছ' হেভ দ্য ই গভৰ্নেন্স ছিষ্টেম আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ হয় ইমেইলৰ যুগ হয় তো অবভিয়াছলি ই গভৰ্নেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট তো সেইটো কাৰণে আজিকালি কি মেক্সিমাম বহুতখিনি কাম একচুৱেলি থ্ৰু ইণ্টাৰনেট থ্ৰু ইমেইলছ অ'কে থ্ৰু ভাৰ্চুৱেল মোডত আজিকালি বহুতখিনি কাম হয় স্পেচিয়েলি ডিউৰিং দিছ টাইম অফ ক'ভিড বৰ্তমান সময়ত ক'ভিডৰ পিৰিয়ডতো মেক্সিমাম কাম আজিকালি আমি দেখোঁ যে মিনিষ্টাৰ্ছবিলাকে প্ৰাইম মিনিষ্টাৰে হওক কি কৰে ভিডিঅ' কনফাৰেঞ্চ কৰে ভিডিঅ' কনফাৰেঞ্চতে পলিচিবোৰ বনায় তাতে ডিছকাশ্যন কৰে ঠিক আছে আৰু আজিকালি আমি দেখোঁ যে মেক্সিমাম ডিৰেকশ্যন আজিকালি ভাৰ্চুৱেলি পঠিওৱা হয় ঠিক আছে তো সেইটো হৈছে ই গভৰ্নেন্সৰ এটা এক্সাম্পল তেনেকৈ আমি কমপ্লেইন দিব পাৰোঁ আজিকালি গভৰ্ণমেণ্টক থ্ৰু ইমেইলছ অ'কে বা আমি ৱেবছাইটত গৈ কিবা কিবি আমি বস্তু চেক কৰিব পাৰোঁ my.gov.in গৈ কমপ্লেইন দিব পাৰোঁ মেইল কৰি ঠিক আছে তো সেইবোৰ কি ই গভৰ্নেন্স ছিষ্টেমটো আজিকালি আহি গৈছে দেন দ্য ট্ৰেন্সপাৰেঞ্চি ৰাইট টু ইনফৰ্মেশ্যন এক্টখন যেতিয়াৰ পৰা আহিলে ইণ্ডিয়া তেতিয়াৰ পৰা ট্ৰেন্সপাৰেঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট হৈ গ'লগৈ তো এতিয়া এডমিনিষ্ট্ৰেটিভত কি হৈ আছে এডমিনিষ্ট্ৰেশ্যনত পাব্লিকে জানিব লাগিব চ' পাব্লিক শ্বুড ন' এবাউট ডিফাৰেণ্ট এক্টিভিটিজ অফ দ্য এডমিনিষ্ট্ৰেশ্যন চ' ট্ৰেন্সপাৰেঞ্চি শ্বুড বি দেয়াৰ ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব বস্তুটো স্বচ্ছতা থাকিব লাগিব যদি স্বচ্ছতা নাথাকে পাব্লিকে হয়তো RTI মাৰি দিব পাৰে ৰাইট টু ইনফৰ্মেশ্যন এক্টৰ সহায় ল'ব পাৰে তেতিয়া গোটেইখিনি ইনফৰ্মেশ্যন জনসাধাৰণক দিব লাগিব চ' অবভিয়াছলি কৰাপশ্যন এতিয়াও আছে
আগতে যেনেকৈ আছিলে কিন্তু তথাপিও ট্ৰেন্সপাৰেঞ্চি বহুতখিনি ক্ষেত্ৰত আহিছে মডাৰ্ণ ফিচাৰ হৈছে পাব্লিক এৱেৰ হৈছে স্পেচিয়েলি চ' ডেটছ ৱাই এডমিনিষ্ট্ৰেশ্যন become more transparent in compared to the earlier age. Then we also have now the emergence of private administration. বৰ্তমান সময়ত ব্যক্তিগত প্ৰশাসন আহি গৈছে এণ্ড ব্যক্তিগত প্ৰশাসনে বৰ্তমান লোক প্ৰশাসন বা চৰকাৰী প্ৰশাসনৰ লগত সমানে সমানে ফেৰ মাৰিছে উই কেন চি দেট এণ্ড নাও এ ডেজ ইউ অলছ' চি দ্য পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰু বহুতখিনি ক্ষেত্ৰত আজিকালি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ হৈ গৈছে ফৰ দ্য ডেভেলপমেণ্ট ফৰ প্ৰগ্ৰেছ বহুতখিনি ছেক্টৰ গভৰ্ণমেণ্টে প্ৰাইভেটক এৰি দিছে কিছুমান ক্ষেত্ৰত পাৰ্টনাৰশ্বিপ কৰিছে যাতে বহুতখিনি আৰু ডেভেলপ কৰিব পৰা যায় কাৰণ গভৰ্ণমেণ্টৰ বহুত ইণ্ডাষ্ট্ৰী মানে অলৰেডি বহুতখিনি বন্ধ হৈ গৈছিলে তেনেকুৱা প্ৰাইভেটৰ হাতত গোটেই আকৌ খুলিবৰ চেষ্টা কৰা হৈছে অ'কে চ' দিজ আৰ চাম মডাৰ্ণ ফিচাৰ্ছ অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন চ' দিজ আৰ চাম ইম্পৰ্টেণ্ট ফিচাৰ অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন গতিকে এইখিনি হৈছে ভাৰতীয় প্ৰশাসনৰ বৈশিষ্ট্য কিছুমান বৈশিষ্ট্য যদিও আছে কিন্তু নামত আছে কিন্তু কামত কেতিয়াবা আমি দেখিবলৈ নাপাওঁ চাচ লাইক উই হেভ এক্সাম্পল অফ পলিটিকেল নিউট্ৰেলিটি কেতিয়াবা পলিটিকেল নিউট্ৰেলিটিটো নাথাকে ঠিক আছে ট্ৰেন্সপাৰেঞ্চিৰ কথা কৈছোঁ কেতিয়াবা ট্ৰেন্সপাৰেঞ্চি নাথাকে কৰাপশ্যন আমি দেখিয়ে থাকোঁ বাট এইখিনি একচুৱেলি ফিচাৰ হয় কিন্তু কেতিয়াবা তাৰ মানে আমি অবভিয়াছলি তাৰ ভাইলেশ্যন আমি দেখোঁ বাট আল্টিমেটলি দিজ আৰ দ্য ফিচাৰ অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন চ' আজিলৈ ইমানে থেংক ইউ